মোৰ নাম যজ্ঞ বড়ো। মই এই বালিগাঁও বালিজুলি ভালুকপুং অঞ্চলৰ এজন সমাজকৰ্মী হয়। আপুনি সোধা প্ৰশ্নৰ উত্তৰ মই এইটোকে ক'ব বিচাৰোঁ যে আমাৰ এইটো অঞ্চলত বিশেষ ৰাস্তা ঘাট বুলিবলৈ ক'লেতো একোৱেই নাই। কাৰেণ্ট বিদ্যুৎ এইবোৰ একো নাই। চৰকাৰী সা সুবিধা একোৱেই পোৱা নাই। আজিলৈকে একো নাই। হস্পিটেল নাই। লগতে FRC এৰিয়া হয় এইটো। মাটিৰ আমি আবণ্টন বিচাৰিছোঁ। FRCৰ কাম কাজত বহুতখিনি অসম চৰকাৰৰ এই বন অধিকাৰ আইনৰ অধীনত যিটো আমি এপ্লিকেশ্যন কৰিছোঁ সেয়াও আজিলৈকে হৈ উঠা নাই। গতিকে ক'ব লগা আৰু দুখ লগা কথা সেয়ে যে আমাৰ এইটো অঞ্চলত এখনো স্কুল প্ৰভিঞ্চিয়েলাইজ নাই। লগতে LP স্কুল আমাৰ এই অঞ্চলত 7খন আছে। 7খন হ'লেও তাতে চৰকাৰীকৰণ নহয়। মধ্য ইংৰাজী বিদ্যালয় আছে 2খন সেয়াও ভেঞ্চাৰে হৈ আছে। লগতে হাইস্কুল এখন আছে ভেঞ্চাৰ। হায়াৰ ছেকেণ্ডেৰী ক'বলৈতো নায়েই। লগতে ইয়াৰ ল'ৰা ছোৱালীবোৰে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ৰাঙাপাৰা, তেজপুৰ, বালিপাৰা, চাৰিদুৱাৰ অন্যান্য দূৰ দূৰণি ৰাস্তা পাৰ কৰি শিক্ষা গ্ৰহণ কৰি আছে। লগতে মই সেইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মই অনুৰোধ কৰোঁ যাতে সোনকালে আমাকো যেন আমাৰ এই ট্ৰাইবেল অধ্যুষিত অঞ্চলখিনি যেন তেওঁ গভীৰ মনেৰে আমাক যেন দয়া কৰি এইবোৰ সুবিধা আমাকো দিয়ে। অসমখন সৰ্বাংগীন উন্নতিৰ দিশে যেন আমাকো সমানে আগবঢ়াই নিয়ে সেইটো মই অনুৰোধ কৰিছোঁ। লগতে বহুত আশা ৰাখিছোঁ। ধন্যবাদ। ইয়াৰ উপৰি আমাৰ ইয়াতে হস্পিটেল যিটো স্বাস্থ্য বিভাগত মানে কোনো সুবিধাই নাই। সুবিধা নোহোৱাৰ বাবদ আমাৰ ইয়াত যেতিয়া প্ৰসৱ মাতৃ হয় বা শিশুসকল বেমাৰ হয় তেতিয়া আমি নিবলৈ কোনো পধ্যেই সুবিধাই নাই। সেই গতিকে আমি এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছোঁ যিহেতু অসমত চাগে কোনো তেনেকৈ জাগাই নাই। আমি আছোঁ ভালুকপুংবাসীয়ে। সেই গতিকে দয়ালু মহোদয়ে যেন এই আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যেন যেনে হ'লেও এবাৰ আহি হ'লেও আমাৰ এই ভালুকপুং অঞ্চলখিনি পৰিদৰ্শন কৰে আৰু চাই যাব লাগে। লগতে আমাকো অসমবাসী হিচাপে, অসমীয়া হিচাপে, এজ এ খিলঞ্জীয়া হিচাপে এবাৰ হ'লেও আমাৰ এই ৰাইজক সুখ শান্তিৰে জীয়াই থাকিবলৈ যেন এই সুবিধাখিনি কৰি দিয়ে। বেমাৰ আজাৰৰ পৰা অন্ততঃ ৰক্ষা পোৱা সেইখিনি কাম কৰি দিবলৈ মই অনুৰোধ কৰিছোঁ।